Logical operators in C, C++ৰ স্পোকেন টিউটোৰিয়েললৈ আদৰণি জনাইছো। এই টিউটোৰিয়েলত আমি লজিকেল অপাৰেটৰ্ছ যেনে লজিকেল এণ্ডৰ বিষয়ে শিকিম। উদাহৰণ expression 1 and expression 2 লজিকেল অৰ উদাহৰণ expression 1 or expression 2 লজিকেল not উদাহৰণ not expression 1 এইটো আমি উদাহৰণৰ সহায়ত কৰিম। মই এই শিকনিটো বাণীবদ্ধ কৰোতে ব্যৱহাৰ কৰিছো উবুন্টু অপাৰেটিং সিস্টেমৰ 11.10 টাঙৰান উবুন্টুত GCC আৰু G++ কম্পাইলাৰৰ 4.6.1 টাঙৰান আহক আমি লজিকেল অপাৰেটৰ্ছৰ পৰিচয়ৰে আৰম্ভ কৰো। C আৰু C++ত ট্ৰু হৈছে 0ৰ বাদে আন যিকোনো মান 0ৰ বাদে আন যিকোনো মানে ট্ৰু আৰু 0 মানে ফলছ লজিকেল অপাৰেটৰ্ছ ব্যৱহাৰ কৰা সমীকৰণে ট্ৰুৰ বাবে 1 আৰু ফলছৰ বাবে 0 ঘূৰাই দিয়ে। এতিয়া মই এটা উদাহৰণৰ জৰিয়তে লজিকেল অপাৰেটৰ্ছৰ বিষয়ে বৰ্ণনা কৰিম। এইটো হল Cত লজিকেল অপাৰেটৰ্ছৰ বাবে প্ৰগ্ৰাম। প্ৰধান ব্লকৰ ভিতৰত এই স্টেটমেন্টত a, b আৰু c ভেৰিয়েবলক ইন্টিজাৰ ৰূপে ঘোষণা কৰে। প্ৰিন্টফ স্টেটমেন্টটোৱে ব্যৱহাৰ কৰোতাক a, b আৰু c ৰ মানসমূহ এন্টাৰ কৰিবলৈ কয়। scanf স্টেটমেন্টটোৱে a, b আৰু c ভেৰিয়েবলৰ বাবে ব্যৱহাৰ কৰোতাৰ পৰা ইনপুট লয়। ইয়াত আমি সকলোতকৈ ডাঙৰটো পাবৰ বাবে a ৰ মান b আৰু c ৰ লগত তুলনা কৰিছো। ক্ৰমান্বয়ে তুলনা কৰিবলৈ আমি লজিকেল এণ্ড অপাৰেটৰ ব্যৱহাৰ কৰিছো। ইয়াত এটা ট্ৰু মান ঘূৰাই দিবলৈ লজিকেল এণ্ডৰ কাৰণে সকলোবিলাক শৰ্ত সত্য হ'ব লাগিব। সমীকৰণটো আগলৈ সমাধান নহব যদিহে এটা ভুল শৰ্ত অৱস্থাপন হয়। সেইকাৰণে সমীকৰণ a greater c টো সমাধান হ'ব মাত্ৰ যদিহে a greater b টো সত্য হয়। যদি a b তকৈ সৰু হয় তেতিয়া সমীকৰণটো আগলৈ সমাধান নহব। সমীকৰণটো আগলৈ সমাধান হ'ব যদিহে আগৰ শৰ্তটো সত্য হয়। তাৰ পাছত b is greater than c সমাধান হ'ব। যদিহে শৰ্তটো সত্য হয় তেতিয়া b is greatest বুলি পৰ্দাত দৰ্শিত হ'ব। অন্যথা c is greatest বুলি পৰ্দাত দৰ্শিত হ'ব। এতিয়া আমি লজিকেল অৰ অপাৰেটৰলৈ ঘূৰি আহো। ইয়াত এটা শুদ্ধ মান ঘূৰাই দিবলৈ লজিকেল অৰৰ যিকোনো এটা শৰ্ত সত্য হ'বই লাগিব। সমীকৰণটো আগলৈ সমাধান নহব যদিহে এটা শুদ্ধ কাৰণ অৱস্থাপন হয়। গতিকে যদি a == 0 তেতিয়া বাকি থকা সমীকৰণ দুটা সমাধান নহব। এই প্ৰিন্টফ স্টেটমেন্টটো কাৰ্যকৰী হ'ব যদিহে ইয়াৰে a, b বা c টো 0 হয়। প্ৰোগ্ৰামৰ শেষলৈ আহক। ৰিটাৰ্ন 0 লিখক আৰু মাজু বন্ধনী শেষ কৰক। এতিয়া প্ৰোগ্ৰামটো সেভ কৰক। ইয়াক extension .c বুলি সেভ কৰক। মই মোৰ ফাইলটো logical.c হিচাপে সেভ কৰিছো। টাৰ্মিনেল উইন্ডো খুলিবলৈ একেলগে Ctrl Alt আৰু T কিজ টিপক। কোডটো কম্পাইল কৰিবলৈ লিখক gcc স্পেচ logical.c স্পেচ -o স্পেচ log এন্টাৰ টিপক। কাৰ্যকৰী কৰিবলৈ লিখক ./log এন্টাৰ টিপক। মই মানসমূহ এন্টাৰ কৰিম এনেদৰে 0 34 567 আউটপুটটো দেখুৱাব যে c is greatest the product of a, b and c is 0 আপুনি এই প্ৰোগ্ৰামটো কাৰ্যকৰী কৰিবলৈ বিভিন্ন জুৰীয়া ইনপুটেৰে চেষ্টা কৰি চাব। এতিয়া একেটা প্ৰোগ্ৰামকে C++ত লিখো আহক। মই প্ৰোগ্ৰামটো আগতেই তৈয়াৰ কৰি থৈছো আৰু ইয়াৰ সহায়েৰে আপোনাক লৈ যাম। ইয়াত এইটো C++ৰ কোড। এতিয়া একেটা প্ৰোগ্ৰামকে C++ত লিখিবলৈ আমি কিছু সলনি কৰিম। তাত হেডাৰ ফাইলত সলনি হ'ব। ইউজিং স্টেটমেন্টটো ব্যৱহাৰ হৈছে। লগতে তাত আউটপুট আৰু ইনপুট স্টেটমেন্টৰ পাৰ্থক্য থাকিব। অপাৰেটৰ বিলাকে Cৰ দৰে একেধৰণে পৰিদৰ্শন কৰিব। সেভত টিপক। ফাইলটো .cpp এক্সটেনশনেৰে সেভ কৰাটো প্ৰয়োজনীয়। টাৰ্মিনেল উইন্ডো খুলিবলৈ একেলগে Ctrl Alt আৰু T কিজ টিপক। প্ৰোগ্ৰামটো কম্পাইল কৰিবলৈ লিখক g logical.cpp স্পেচ -o স্পেচ log1 এন্টাৰ টিপক। কাৰ্যকৰী কৰিবলৈ লিখক ./log1 এন্টাৰ টিপক। মই এই মানসমূহ এন্টাৰ কৰিম এনেদৰে 0
34 567 গতিকে আমি দেখিছো যে আউটপুটটো C প্ৰগ্ৰামৰ সৈতে একেবাৰে একে আপুনি এই প্ৰগ্ৰামটো কাৰ্যকৰী কৰিবলৈ বিভিন্ন জুৰীয়া ইনপুটেৰে চেষ্টা কৰি চাব এতিয়া আমি এটা ভুল চাম যিটো আমি সচৰাচৰ পাই আহিছো এডিটৰলৈ যাওঁ আহক ধৰা হল আমি ইয়াত বন্ধনীটো দিবলৈ পাহৰিলো এইটো আৰু এইটো নাইকিয়া কৰক এতিয়া কি হয় চাওঁ আহক প্ৰগ্ৰামটো সেভ কৰক টাৰ্মিনেললৈ ঘূৰি আহক আগতে কৰাৰ দৰে কম্পাইল আৰু কাৰ্যকৰী কৰক আমি ভুলটো দেখিছো expected identifier before token ইয়াৰ কাৰণ হৈছে আমি ইয়াত দুটা ভিন্ন সমীকৰণ পাইছো আমি এণ্ড অপাৰেটৰ ব্যৱহাৰ কৰি হিহতক এটা সমীকৰণ হিচাপে সমাধান কৰিব লাগিব আহক আমি এতিয়া প্ৰগ্ৰামটোলৈ ঘূৰি যাওঁ আৰু ভুলটো ঠিক কৰো আহক ইয়াত আৰু ইয়াত বন্ধনী ব্যৱহাৰ কৰো সেভত টিপক টাৰ্মিনেললৈ ঘূৰি আহো আগৰ দৰে কম্পাইল আৰু কাৰ্যকৰী কৰো গতিকে এইটোৱে এতিয়া কাম কৰিছে আহক আমি টিউটৰিয়েলৰ মূলভাৱ চাওঁ আমি এই টিউটৰিয়েলত শিকিলো লজিকেল এণ্ড উদাহৰণ a greater than b and a greater than c লজিকেল অৰ উদাহৰণ a equals 0 or b equals 0 or c equals 0 অনুশীলনী এটা প্ৰগ্ৰাম লিখক যি ব্যৱহাৰ কৰোতাৰ পৰা দুটা সংখ্যা ইনপুট হিচাপে লয় নট অপাৰেটৰ ব্যৱহাৰ কৰি দুটা সংখ্যা সমান হয় নে নহয় পৰীক্ষা কৰক সংকেত a is not equal to b এই কথাচিত্ৰটো তলত দেখুওৱা সংযোজনত দেখিবলৈ পাব এইটো স্পকেন টিউটৰিয়েল প্ৰকল্পৰ মূলভাৱ আপোনাৰ যদি বেণ্ডউইথ ভাল নহয় তেন্তে এই কথাচিত্ৰটো ডাউনলোড কৰি চাওক স্পকেন টিউটৰিয়েল প্ৰকল্পৰ দলে স্পকেন টিউটৰিয়েলৰ ব্যৱহাৰৰ কৰ্মশালাও পাতে অনলাইন পৰীক্ষাত উত্তীৰ্ণসকলক প্ৰমাণপত্ৰ দিয়ে অধিক জানিবলৈ অনুগ্ৰহ কৰি contact@spoken-tutorial.org লৈ লিখক স্পকেন টিউটৰিয়েল প্ৰকল্প টক টু এ টিচাৰ প্ৰকল্পৰ অংশ হয় ইয়াক আইচিটি এমএচআৰডি ভাৰত চৰকাৰৰ জৰিয়তে নেশ্যনেল মিছন অন এডুকেশ্যনে সহায় কৰিছে ইয়াৰ বিষয়ে অধিক দেখা পাব spoken-tutorial.org/nmeict-intro মই কৃষ্ণ কমল দুৱৰা উপভোগ কৰাৰ বাবে ধন্যবাদ